মন্দিৰ দৰ্শন কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে 11গৰাকীকৈ লোকে। ভগৱানৰ ওচৰত পবিত্ৰ জল অৰ্পণ কৰিবলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাত মৃত্যু খাবতিলে 11গৰাকীকৈ লোকে। আনহাতে অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন 4গৰাকী লোক। মনোকামনা পূৰণৰ উদ্দেশ্যে গৈছিল ভগৱানৰ ওচৰলৈ, কিন্তু এই যাত্ৰা নহল সফল। এক পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে 11গৰাকীকৈ ভক্তই। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গোণ্ডাৰ ইতিয়া থক থানা এলেকাত। এখন SUV বাহনত পৃথিৱীনাথ মন্দিৰলৈ পবিত্ৰ জল অৰ্পণ কৰাৰ উদ্দেশ্যে গৈছিল 15গৰাকীকৈ যাত্ৰী, কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰি যায় বাহনখন, যাৰ ফলত মৃত্যুক আঁকোৱালি ল'ব লগা হয় 11গৰাকীকৈ লোকে। এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। লগতে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভগৱানৰ চৰণত সেৱা জনাবলৈ যোৱাৰ সময়তে সংঘটিত এই পথ দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সকলোকে।